আজি পবিত্ৰ মাঘী পূৰ্ণিমা নগাঁও হিন্দু মিলন মন্দিৰৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় মাঘী পূৰ্ণিমা। ভাৰত সেৱাশ্ৰম সংঘৰ প্ৰতিষ্ঠাতা শ্ৰীমৎ স্বামী প্ৰণৱানন্দজী মহাৰাজৰ জন্মদিনৰ লগত সংগতি ৰাখি মাঘী পূৰ্ণিমাৰ দিনটো ভাৰত সেৱাশ্ৰম সংঘই পালন কৰি আহিছে গুৰু পূৰ্ণিমা হিচাপে। হিন্দু মিলন মন্দিৰত আয়োজন কৰা মাঘী পূৰ্ণিমাৰ অনুষ্ঠানত দ্বিতীয় দিনাৰ বৰ্ণিল শোভাযাত্ৰা উলিওৱা হয় নগাঁও চহৰত। নগৰৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট। নমস্কাৰ। আজি নগাঁও হিন্দু মিলন মন্দিৰৰ বাৰ্ষিকোৎসৱ মাঘী পূৰ্ণিমা আমি পালন কৰিছোঁ। গোটেই ভাৰতবৰ্ষৰ লগতে নগাঁৱত আমি উদযাপন কৰিছোঁ। ভাৰত সেৱাশ্ৰম সংঘৰ প্ৰাণ প্ৰতিষ্ঠাতা শ্ৰীমৎ স্বামী প্ৰণৱানন্দজী মহাৰাজৰ আজি 131তম আৱিৰ্ভাৱ তিথি। আজিৰ এই তিথিত ভাৰত সেৱাশ্ৰম সংঘৰ ভাৰতবৰ্ষৰ বাহিৰেও বিভিন্ন কাণ্ট্ৰিত আমাৰ আশ্ৰম আছে, চবতে গুৰু মহাৰাজৰ আৱিৰ্ভাৱ তিথি উদযাপন হৈছে। আমি ইয়াতে উদযাপন কৰিছোঁ। যোৱাকালি সন্ধিয়া আমি অধিবাস পালন কৰিছোঁ। আজি ৰাতিপুৱা মংগল আৰতি, ৰাতিপুৱা 10:30 বজাত শোভাযাত্ৰা, দুপৰীয়া মহাভোগ, মানে কেইবা হাজাৰ মানুহৰ মাজতে আমি প্ৰসাদ বিতৰণ কৰিছোঁ। ভক্তবান ৰাইজে আহি ইয়াত প্ৰসাদ গ্ৰহণ কৰিছে। সন্ধিয়া আকৌ আমি 131টা চাকি আৰু 131টা উলুধ্বনিৰ মাজেৰে গুৰু মহাৰাজৰ শ্ৰীমৎ স্বামী প্ৰণৱানন্দজী মহাৰাজৰ আৱিৰ্ভাৱ তিথি আমি জন্মলগ্ন ঘোষণা কৰিম। সেইটো হয়, আপোনালোকে এটা বছৰ অপেক্ষা অন্ত কৰি থাকে। এই আজি তাৰিখটো হ'লে কি ক'ব এই ক্ষেত্ৰত? তেখেত জগতগুৰু হয়, তেখেতৰ মহান আশীৰ্বাদ সকলোৱে বিচাৰে। গতিকে আমি এটা বছৰ অপেক্ষা কৰোঁ তেখেতৰ আৱিৰ্ভাৱ তিথি কেতিয়া আহিব, যাতে এই অনুষ্ঠানটো আমি ভালকৈ কৰিবলৈ তেখেতৰ পৰা আমি আশীৰ্বাদ পাম। আমি আজি মঠ মন্দিৰত যাওঁ এটা কাৰণে ঈশ্বৰৰ আশীৰ্বাদ ল'বৰ কাৰণে। আমি নগাঁও হিন্দু মিলন মন্দিৰতো তেখেতৰ যাতে আমি সকলোৱে আশীৰ্বাদ আমাৰ পাওঁ, তাৰ কাৰণে আমি এটা বছৰ অপেক্ষা কৰি এই অনুষ্ঠানটো খুব সুন্দৰকৈ কৰোঁ। আজি যিটো অনুষ্ঠান আপোনালোকে সাংস্কৃতিক যিটো শোভাযাত্ৰা হিন্দু মিলন মন্দিৰ শোভাযাত্ৰাও ৰাতিপুৱা উলিয়াইছে, সকলো মহিলাসকলে অংশগ্ৰহণ কৰিছে। বিহু নৃত্য হওক, বড়ো নৃত্য হওক, নেপালী নৃত্য হওক, এটা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিয়াইছে। কি ক'ব এই ক্ষেত্ৰত? শুনক, গুৰু মহাৰাজে এটাই সৃষ্টি কৰিছিল হিন্দু মিলন মন্দিৰ। হয়, আমাৰ হিন্দুৰ মাজত বিভিন্ন ভাগ আছে, অসমীয়া, বেংগলী, বিহাৰী, মাৰোৱাৰী, চাহ জনগোষ্ঠী। আমাৰ চিনাকি এটা আমি হিন্দু। হিন্দু জাতিক একত্ৰিত কৰিবৰ কাৰণে তেখেতে হিন্দু মিলন মন্দিৰ সৃষ্টি কৰিছিল। আজি ভাৰতবৰ্ষৰ গোটেই ভাৰতবৰ্ষতে হিন্দু মিলন মন্দিৰ আছে। যে আমি জন্মতে বেংগলী হওঁ, অসমীয়া হওঁ, বিহাৰী হওঁ, মাৰোৱাৰী হওঁ, সেইটো নহয়। আমি একত্ৰিত থাকিব লাগে। আমি এটা ধৰ্মত আমি আশ্ৰয় গ্ৰহণ কৰিব লাগে। ইয়াতে আমি হিন্দু মিলন মন্দিৰ কৰিছোঁ। ইয়াতে শিৱ আছে, কৃষ্ণ আছে, হনুমান আছে, ৰামচন্দ্ৰও আছে। যোনে যাক পূজা কৰে যাতে আমি একত্ৰিতভাৱে কৰিব। আৰু আজি আমি শোভাযাত্ৰাত সেইটোৱে দেখুৱাইছোঁ ৰাইজক যে ইয়াতে বিহু নৃত্য আছে, বড়ো নৃত্য আছে, নেপালী নৃত্য আছে, বেংগলী কালচাৰ যিখিনি গোটেইখিনি আছে। আমি একতাৰ যিটো হিন্দুত্বৰ সেইটো আমি শোভাযাত্ৰাৰ মাধ্যমেৰে ৰাইজক দেখুৱাইছোঁ। ধন্যবাদ।